নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি বহুদিনৰ মূৰত মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি বৰ্তমান গৈ আছোঁ পদুমণি ঘাটগাঁৱলৈ বুলি, কিয়নো তাত 7 দিনীয়া কাৰ্যসূচীৰে অখণ্ড ভাগৱত পাঠ আয়োজন কৰা হৈছে। আৰু সেয়ে ভাবিলোঁ আমিও গৈ এগছি বন্তি দি থৈ আহোঁ। আৰু মা মই আমাৰ এখেত আমিও বৰ্তমান গৈ আছোঁ ভাগৱতলৈ বুলি। এটা কথা কিন্তু বহুতেই ভাল লাগিল, কিয়নো প্ৰত্যেকৰ ঘৰে ঘৰে বন্তি জ্বলাই থৈছে। আৰু ফাইনেলি আমি পাই গ'লোহি। চাওকচোন ইমান সুন্দৰকৈ আয়োজন কৰিছে। আৰু এইফালে চাবচোন ভগৱান শ্ৰীবিষ্ণুৰ দশম অৱতাৰ কি সুন্দৰকৈ তেওঁলোকে দেখুৱাব বিচাৰিছে। আৰু এইয়া চাওক ভগৱান শ্ৰীবিষ্ণুৰ প্ৰথম অৱতাৰ মৎস্য অৱতাৰ, আৰু এইফালে আকৌ দ্বিতীয় অৱতাৰ মানে কুৰ্ম, আৰু এইফালে তৃতীয় অৱতাৰ বৰাহ। আৰু এইফালে চাওক তাৰ মাজতে আকৌ এইফালে সৰু সৰু ল'ৰা ছোৱালীবোৰে চাবৰ বাবে ইমান সুন্দৰকৈ সজাইছে, দেখিছেনে? আৰু ইয়াত বাৰু কোন কোন আহিছিলে কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব। অৱশ্যে মই কিন্তু ভাগৱত পাঠ শুনি বহুতেই ভাল পাওঁ। বাৰু আপোনালোকে ভাল পায় নে নাপায় সেইটো কিন্তু জনাব। আৰু এইফালে চাওকচোন চতুৰ্থ অৱতাৰ নৰসিংহ, আৰু এইফালে পঞ্চম অৱতাৰ বামন অৱতাৰ, আৰু এইফালে আকৌ ষষ্ঠ অৱতাৰ পৰশুৰাম, আৰু এইফালে সপ্তম অৱতাৰ শ্ৰীৰাম, আৰু এইফালে অষ্টম অৱতাৰ হলিৰাম, আৰু এইফালে নৱম অৱতাৰ বুদ্ধ। দেখিছেনে বাৰু ইমান সুন্দৰকৈ বনাইছে। আৰু এইফালে চাওক দশম অৱতাৰ কল্কি। আৰু আপোনালোকে বাৰু আগতে এইকেইটা নাম জানেনে নাজানে কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব। আৰু এতিয়া আমি গৈ আছোঁ ধূপ চাকি জ্বলাবৰ বাবে। আৰু চাওকচোন তেওঁলোকে ইমান সুন্দৰকৈ বহি আছে। আৰু হেঁচা ঠেলাৰ মাজতে যেনে তেনে কৰি চাকি গছ জ্বলালোঁ। আৰু এটাই কামনা কৰিলোঁ যাতে সকলোৰে মংগল হওক। আৰু এটা কথা কিন্তু সকলোতকৈ ভাল লাগিল, কিয়নো সকলো আই মাতৃসকলে যে ইমান সুন্দৰকৈ চেলেং লৈ বহি আছে চাওকচোন, দেখিবলৈ ইমান শুৱনি লাগিছে। আৰু আহি আমি সেৱা ভাগ ল'লোঁ। আৰু তেওঁলোকে বোলে আমাৰ বাবে সেয়েহে আমি তালৈ গ'লোঁ। আৰু মা মই আমি সুন্দৰকৈ বহি ল'লোঁ। আৰু এয়া চাওকচোন তেওঁলোকে ইমান সুন্দৰকৈ পিঠা পনা ৰেডি কৰিছে। কিন্তু এটা কথা কিন্তু যিকোনো বস্তু খাই তামোল কল নাখালে ভালেই নালাগে, আৰু সেয়েহে তামোল কণো খালোঁ। আৰু এইফালে দেখিছেনে ইমান সুন্দৰকৈ ঋষিমুনিসকলে তপস্যা কৰা দেখাইছে। আৰু আমি বৰ্তমান ভাগৱত শুনিবৰ কাৰণে ভালদৰে বহি ল'লোঁ। আৰু এতিয়া শুনো আহক। নুহিবে কহে নজানা অজৰ অমৰ, যেনতে নমতে মাতস্মৰূপ হততে, এতে মুকুতি পাৱৈ পঢ়িলো বেগতে। অজাতি অজাতি কনপাচন্ত ভগৱন্তে, পশু পক্ষী বিষে মুখ্য পাৱৈ জাতহন্তে, নিৰূপায় হৰিৰ ভকতে নহি বৃথা, গোপী গোপালৰ বাবে শুনা পাছ কথা, যেবে সবে সমীপ চাপিল গোপ নাৰী, কাহন বাক পৰিহাসে মহিলা মুৰাৰী, সভয়ে কুচন্দ্ৰ বাঢ়ি কতিপয় ভৰি, কি ভৈল কি আহিলা লৰে, কিবা পাতৈ আহি মিলিল প্ৰদত, ভগনীয়া যেন সবে পৰিল বনত, কল্যাণে আহিলা তোমাৰ সাৰহবাকা ভালো, কিবা প্ৰিয় কৰ্ম কৰো কহিও সকল, নলাগে বিলম্ব ভোলা, সাধু ময়ে কাদো,
হেন বাক্য শুনি গোপী হব ভৈলা পৰাই মাথা বঢ়াখিলে মুচুকাই বলিলত হেন দেখি গোবিন্দে দুনাই দুৰ্ঘোৰ ৰজনী প্ৰেত পিশাচৰৱতী নথাকিবা ঐত তোৰা হব শ্ৰীমতী চৰৈ ব্যাঘ্ৰ ভুংগ বৰা হৰ ভূপহী পুৰুষৰ ভয় ভালো কৰ শুনি উকি ওম তোমা সকলে দেখিয়া পিতৃ মাতৃ ভাই পতি পুত্ৰ ছয় চাহি ফুৰৈ ঠায়ে ঠায়ে লাগন পাই মনে বৰ মিলিবে সংশয় পালনে গোসায় গয়া তাসম্বাৰ ভয় হেন পানী শুনি ভবে গোবৰ সুন্দৰী কৃষ্ণ ভগতাকে কোপে চাৱৈতে ৰগৰি মনত গুণতে কেনে চেন শান্ত বিবানী হাঁহি পাছে বুলিলা পচন্দ চক্ৰপাণী দেখিবা হাঁহিটো বৃন্দাবন বিকশিত পূৰ্ণ চন্দ্ৰমাৰ চাৰো ৰশ্মি ৰঞ্জিত বায়ু লাগি আকম্পা হৈ শিকলয় হেন বিফলতাই শোধিত আতিশয় ভ্ৰমৰে ভৈৰৱী গুঞ্জৰে আঠাকে কোকিলৰ নাদে মন নকজে নদাগে আনন্দে দেখিলা দিব বৃন্দাবনস্থলী উলকিব জগদহা সবে আবেশলী কান্দহি ভগন তাক পিয়ায়ু বচন বেবাই পথ কলা গয়া হেতু কদুহন স্বামী আছে গৃহতে কৃষক ভৈলা ভ্ৰান্তি কৰি অসুচা তাক তুমি হব শান্তি শুনি হবে গোপী কোপে জাজৈল সমান চৈখু পকাই চাৱে মাত্ৰ নে দৈৱ বিধান মনে মনে নবুজি কৃষ্ণৰ ইটো মত মৰ্মচেত বাক্য হৈ কিমতে মুখত বুলন্দ গোবিন্দে দুনাই হাঁহি হেন দেখি আমাকে হে স্নেহে যে আইলা হবে সখী কৰিলা দুগুত এইটো অনুচেতনৈ আনুপ্ৰাণী হব মোক দেখি সুখী হৈ স্বামীৰে সেৱা কুলস্থিৰ মহাধৰ্ম পুত্ৰ হব পুখিব কৰি আগি হব যদি কলা চলা কনা পূজা হৈ পুতি তথাপি নেৰিবা হেন শাস্ত্ৰৰ সন্মতি বিৰাম উপপতি ভমে ক্ৰিয়া কৰ্ম গৰিহিত পৰ্বত সমান পাপ কাৰ্য কিঞ্চিত ইহলোক নিন্দা পৰলোকে মহাভয় স্বামী যে বেজাম বিলৈ পৰম সংশয় মায়া সখী খব যাবে মুখ আৰাধিত শুনা তাৰো কথা যেন শাস্ত্ৰৰ বিহিত আন চিন্তা এৰিয়া মনত মুখ ধৰে সততে মহতে মূৰ গুণ নাম স্মৰে আমি বিদুৰতে থাকি কৰে শ্ৰৱণ কীৰ্তন বাহে মুখে ভকতি নিৰ্মল হৈ মন দেশন্তে শুনতে ফটা হেলা হুৱে মতি জানিয়া গৃহতে থাকি কৰিয়া ভকতি নকয় না বিলম্ব হবে মোহৰ বচনে নতু জানা শুনা হন্তে চলিও এখনে চলে পৰি হাতে হৰি লগাই লন্তু মাত গোপীৰ মুণ্ডল যেন পৰিল নিঘাত হে নয় বিক্রিয়
পাছে ফণি গোপী গণ পাইলে দুৰন্ত চিন্তা বিবৰ্ণ বদন উল মাইল মুখ আতি পায়া দুখ ভয় সঘনে নিচা কাহে সুখাইল অধৰ কুশল কুমকুম মানে লুটকে লিপিল থাকিল নিচুকে মুখে বচন হৰিল উপজিল খেদ হৃদয় তমৰে মচৰৈ ধাৰায়ে লুটক নয়নৰ পৰা পৰৈ চৰণ ভূমি গলে হৈ দেখৈ অন্ধকাৰ নাহি শ্ৰুতি জ্ঞান আৰু একো গোপিকাৰ হে ৰামে কৃষ্ণৰ কিংকৰে কহে ভোলা হৰি হৰি ফুকনি গদতি ৰাজা শুনা কথা অনন্তৰে গোপী ভাৱে পায়াম হাদুখ পদুখনে সন্ধুতীয়া ফুকতম ভাই পাছে আনচলে মোক চিলায়া মুখ আছে দেখি দীৰ্ঘ নিশ্বাস ফুকাৰে কাৰো সুখ শান্তি নাহি গৈ হিয়াব মাথা তুলি চাই কষ্টে কৃষ্ণক বুলিবে লৈল প্ৰেম গোপে গদ গদ নিদাৰুণ কৃষ্ণ কাঠপতি নহিয়া হেন কিঘা দুক বোলা পানী পৱ গৃহ সুখতে যি ভজিলো তোমাৰ পাৱে ভকত চল হেন জানি কায় পাই কমনে আমি তোমাকে সেৱা কৰো কেনে বোলা নিদাৰুণ বাপ ভকত ত্যাগ প্ৰভু তোমাৰ উচিত নৈ দাসী বোলে ধৰি আমাক যিটো কইলা তুলসীৰ স্বামী সোধা ভাবে ধৰ্ম তোমাতে থাকুক সেইটো কৰ্ম তুমি জগতৰে আত্মা তোমাৰো সেৱাত পাই পৃথিৱীৰ যত মহাধৰ্ম দেখে পণ্ডিত যিটো তোমাৰ দেখে গৌৰৱতী পুত্ৰ পতি পুত্ৰ তেজীয়া ভজল জঞ্জাল চিৰকাল যিটো আশা কৰিছো তোমাৰ পাৱে তাক ভংগ নকৰা গোপাল জীবনাও লতি যাহা দুষ্কৰ ইছে বাক্য দহয়া মাকে আপুনি আনন্দ পুৰা গতি অনুৰাগ স্নেহ নিৰীক্ষণ মোহনয়া লাভ কুমৰি কৰিলা তাক অনেক বিলাপ কৃষ্ণ গুণ সোঁৱৰণতে
চিত হইল মত অচেতন নাহি একো গোপীৰ গাঁৱত উপজিল প্ৰেম পাশ ৰেল সেইটো মৰ্ম কৰিবে লাগিলা হবে কেশৰ কৰ্ম কৃষ্ণৰ আকাৰে কতো কৰৈলীলা গতি কৰিয়া সদয় হাস্য অচাৱৈ কাকো প্ৰতি মই কেশৰ কৃষ্ণ দেৱ সখীগণ আইনে বুলৈ অভিভমত বচন আই কটন সখী কৰো কৌতূহল কেলি এহি বুলি গল তয়া লিংগে বাহু মেলি মুকনিকি নিচিন সময় নন্দৰ নন্দন বাহু শংক ধকি আছো সকলো চন্দন কেহবলৈ আইন কৃষ্ণ নকৰ বিলাপ কদুৱাই বকি বান্ধৈ মধুৰ আলাপ মদন বিমুদে সন্তোষী বতুৰ বন কাঞ্চলি গুচাই বিধ্বংসী বুৰাজিতন কেহ বোলয়ে বলে চিনক বৰবালা দেখ পিত বস্ত্ৰ গাৱে গলে বনমালা মকৰ কুণ্ডলে জলে প্ৰসন্ন বদন কি নকৰ মুখ গোপে আলিংগন হিমতে বিবলে অনেক ভুল ভাগ মত হইয়া কৰ গোপী কৃষ্ণৰ চেষ্টা কতো একথা নহয় গতি প্ৰেম ভাবে অতি আঁতৰাৰে গুণ গোবিন্দৰ গাৱে জলে নিৰনে তৰমা তিত ধলি পৰে কৃষ্ণক সমৰে উঠে মনে মম চৰে বিচাৰিয়া ফুৰৈ পক্ষী দীপ বৃন্দাবনে কৃষ্ণ কৃষ্ণ বোলে আও মতয়া মনে বাহিৰ ভিতৰে দিত কৃষ্ণয়া ব্যাপী ভোদে ভৰে তাহার কবি হর পাব চাবে কৃষ্ণৰ কিঙ্কৰ কহে আয়ু বোলা হরে হরে কৃষ্ণৰ বিৰহে নৰহ জীৱন গোপীৰ নাই অৱস্থা আপি অচেতনে প্ৰমত ভজনে পুচুক ভিষ বাচি বাচি সুধিবে লৈলা সাদৰে
শুনিও অসচ কবি কৰ কাঞ্চন চম্পা কটাক্ষ হাঁহিতে চিত্ত চুৰি কৰি লৈ যান্ত নন্দ কুমাৰ অহেনয় চুৰক দেখাই দিয়া যদি অসাধাব ৰয়ো উপকাৰ হে গুৰুবৰ অপুক নাগৰ কোনেও উপকাৰ বুজৈ তোমাকাৰে পুষ্প আনি সবে প্ৰাণী সমস্তে দেৱ পূজৈ পৰৰে হিত কৰি থাকা নিত তোমাৰ কিনো মহন্ত হাতীদাৰ পশুৰ কৰি অনুকম্পা জানা জান্ত ভগৱন্ত হে ৰাজচম্পা কৰাই অনুকম্পা তুমি প্ৰতিদান দিয়া শিৰিষ সেৱতী তৈয়া বেগতি গোবিন্দক দেখাউনিয়া অশুনিও তুলসী জানো মহাদখী তুমি কি হৰিৰ প্ৰিয়া আনন্দ নন্দন কহুয়া বাসা ভেটো জানবে সমিধান দিয়া সদায় কৃষ্ণৰ চৰণ গণেৰা তুমি কৈবে পাৰা থান আনচুল পাতিয়া তোমাৰ আগত মাগো আমি স্বামী দান হে যাই যদি এহী মালতী দেখিলি গোপাল প্ৰাণ কৃষ্ণৰ বিৰহে নৰহে জীৱন জানতে দেহ সমিধান তোমাক কৰে পৰহি সাদৰে সাধিলা কৃষ্ণ কি প্ৰীতি অহে বান্ধৈ মাধৱ সোধে তুত কথা কৃষ্ণ গৈ লাগুণ ভীতি প্ৰণয় পিয়ালক কদমে লভ কৰ জানো চৌপত পৰয় উপকাৰী নাহি তোমাক কহত যমুনা তীৰত থাকা তীৰ্থবাসী মিছা নাম ভাতি বাদানী আমি চেতন নিশ্চয় কহিলো কি বলা পানী হলেও বহমি কিন
লীলা শুদ্ধ স্বভাৱ কৃষ্ণৰ চৰণ পৰমে আনন্দ দেখি ৰোমাঞ্চিত ব্ৰাহ্মণ স্বৰূপে পাৱে আকৌ মিলা বৰা হোৱা আশায়া লিংগী জানা যে প্ৰভুৰ কথা কৰা তুমি বিষ্ণুৰ সদায় সংগী ঐ ৰাম জীৱন হৰিণী ঐ সতী হৰিণী তুমি দেখিয়া চাহৰি গাঁৱত দেখাই কৃষ্ণে গলত তোমাৰ নেতৰ আনন্দ কৰি এক বিয়াসমে জানো জান্ত চলি পৰম লীলা বিলাসে তাইৰ কচুৰ কুকুমে মিশ্ৰিত হেৰা কুণ্ড গন্ধ বাঘে ফুলে ফলে নম্ৰ দেখিয়া ভিক্ষত কুচিলা কথা জোনাই জানো তুমি কবে কৃষ্ণ কনমিল সাদৰে মুন্দ্ৰ জোৱাই ইয়াৰ কান্দত হাত থয়া হাতে পদ্ম ধৰি তোমাক চাই সদয় নয়নে ইকি পন্থে গৈ লৰে অৱশ্যে গোবিন্দ গৈ লয় হিমতে। আৰু ভাগৱত শুনি থকাৰ মাজতে তেওঁলোকৰে এজন সদস্যই আমাক জল যোগানৰ ব্যৱস্থাৰ বাবে মাতি লৈ গ'ল। আৰু এইফালে দেখিছেনে আমি ভালকৈ বহি ল'লোঁ। আৰু এটা কথা লক্ষ্য কৰিছেনে বাৰু, ইমান সুন্দৰকৈ সৰু ল'ৰাবোৰে ধুতি গামোচা পিন্ধি মানুহক শুশ্ৰূষা কৰিছে। আৰু আমি খাই বৈ বৰ্তমান ঘৰলৈ বুলি গৈ আছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।